কথাটো ইম্পৰ্টেণ্ট এঠাইত বহি আছোঁ ক'ৰবাত গৈ আছোঁ ভাবিলোঁ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰা উচিত কাৰণ জনমত গঠন কৰাৰ প্ৰয়োজন কুংকি চৌধুৰীক আজি অসম পুলিচে পাণবজাৰ থানাত 4-5 ঘণ্টা বহাই ৰাখিছে তেওঁক সমন দিছে যে আপোনাৰ বিৰুদ্ধে এটা কেছ ৰুজু হৈছে কেছটো হ'ল আপুনি পুলিং বুথত সোমাইছিল লহকৰ উপাধিৰ এগৰাকী ব্যক্তিয়ে কুংকি চৌধুৰীৰ বিৰুদ্ধে এখন এফআইআৰ দাখিল কৰিছে যে কুংকিয়ে এটা ভোট কেন্দ্ৰত সোমাইছিল আৰু সেইটো এটা অপৰাধ আৰু গতিকে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইকাৰণে পুলিচে তেওঁক সমন দি পেলাই আজি মাতি লৈ গ'ল 11টা বজাত যাবলৈ ক'লে আৰু 2:30 নে 3টা বজাত তেওঁক তাৰ পৰা মুকলি কৰি দিছে তাকো বহুত কেইবাগৰাকী অধিবক্তা আমাৰ দলৰ বহুত মানুহ তাত গৈ পুলিচৰ লগত অলপমান খকাখুন্দ লাগিল লিগেল বাদানুবাদ হ'ল তাৰপিছত তেওঁক এৰি দিলে মই অসমৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ লগত এই কথাখিনি পাতি আছিলোঁ ফোনত আৰু মই বুজিব খুজিছিলোঁ যে আমি জনাত ভোট কেন্দ্ৰৰ ভিতৰলৈ কেণ্ডিডেট সোমাব পাৰে আৰু তেওঁৰ ইলেকশ্যন এজেণ্ট সোমাব পাৰে আৰু মই গুগল কৰি ইলেকশ্যন ৰুল পঢ়ি মই এইটো কনফাৰ্ম হ'লোঁ যে হয় সোমাব পাৰে আমাৰ দলৰ মাননীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া মই তেখেতৰ লগত কথা পাতিলোঁ ৰাতিপুৱা তেখেতক লগ পাইছিলোঁ মাননীয় সভাপতি মহোদয়ক লগ পাইছিলোঁ জগদীশ ভূঞা ডাঙৰীয়াৰ মতেও তেওঁ মোক কৈছে যে মই 30 বছৰ ৰাজনীতি কৰিলোঁ মইতো এইটো কথা জানো মইতো সোমাই থাকোঁ আমিতো সোমাই থাকোঁ ভোট কেন্দ্ৰত কেণ্ডিডেট সোমাব পাৰে এইটো কোনো অপৰাধ হ'ব নোৱাৰে তেনেহ'লে কুংকি চৌধুৰীক অপৰাধ বুলি কৈ পুলিচে কিয় বহাই ৰাখিলে আৰু কিয় হাৰাশাস্তি কৰি আছে এইটো এটা তাৎপৰ্যপূৰ্ণ প্ৰশ্ন আৰু এই প্ৰশ্নটো সকলোৱে উত্থাপন কৰিবলৈ লৈছে মই এই যিগৰাকী ব্যক্তিৰ লগত কথা পাতিলোঁ এগৰাকী মানে জনা মানুহ নিৰ্বাচন আৰু আইন সম্পৰ্কে জনা মানুহ এগৰাকী ৰিটায়াৰ্ড IAS অফিচাৰ মই তেখেতৰ লগত কথা পাতিছিলোঁ তেখেতে মোক এটা বৰ তাৎপৰ্যপূৰ্ণ কথা ক'লে তেখেতে ক'লে যে চোৱা কথাটো আমি বুজা উচিত গভৰ্ণমেণ্টেও জানে পুলিচেও জানে সকলোৱে জানে যে ভোট কেন্দ্ৰত সোমোৱাটো অপৰাধ নহয় কুংকিৰ বিৰুদ্ধে অভিযোগটো হ'ল আজি যিটো কথা পুলিচে কৈছে ইমান দিনে কোৱা নাছিলে কালি কোৱা নাছিলে পৰহি কোৱা নাছিলে কেছটো হওঁতে তেওঁলোকে এই বস্তুটো চালি জাৰি চোৱা নাছিলে এই দিশটো আজি তেওঁলোকে উকিলক উত্তৰ দিছে যে কুংকিটো বাৰু সোমাইছে কুংকিৰ লগত তেখেতৰ দেহৰক্ষীজনো সোমাইছে আৰু সেইকাৰণে অপৰাধ এতিয়া আপোনালোকে মোক কওক কুংকিয়ে যিটো উত্তৰ দিছে পুলিচক জনাইছে বা আমাক সকলোকে কৈছে আমাৰ দলক কৈছে যে দেহৰক্ষীজন মোৰ লগত সোমাব বিচাৰিছিল মই দেহৰক্ষীজনক বাধা দিলোঁ মই ক'লোঁ যে আপুনি সোমাব নালাগে দেহৰক্ষীজনে ক'লে যে মোক ওপৰৰ পৰা নিৰ্দেশ দিছে মই সদায় আপোনাৰ লগত থাকিব লাগে গতিকে মই সোমাব লাগিব কাৰণ ভোট কেন্দ্ৰৰ ভিতৰতো মানুহ থাকে তাতো আপোনাৰ জীৱনৰ নিৰাপত্তা বিঘ্নিত হ'ব পাৰে গতিকে মই আপোনাৰ লগত সোমাব লাগিব এতিয়া কুংকি নিৰুপায় সিকিউৰিটি অফিচাৰৰ কথা শুনিব লাগে গতিকে তেওঁ সোমাই গ'ল পিছে অফিচাৰজনো সোমাই গ'ল মানে পুলিচজনো সোমাই গ'ল সেইটোৱে অপৰাধ হ'ল সেইটোতো কুংকিৰ অপৰাধ নহয় তাৰ কাৰণে পুলিচজন ৰেছপঞ্চিবল যদি পুলিচে একশ্যন ল'ব লাগে সেই নিৰাপত্তাৰক্ষীজনৰ ওপৰত একশ্যন ল'ব পাৰে তেওঁৰ ওপৰত একশ্যন ল'ব লাগে তেওঁৰ ওপৰত কিয় একশ্যন লোৱা নাই কুংকিৰ ওপৰত কেছ ৰুজু কৰিছে উকিলৰ লগত কথা পাতিলোঁ আমাৰ অসমৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা সন্মানীয় অধিবক্তা শান্তনু বৰঠাকুৰ ডাঙৰীয়া তেখেতে আমাক জনালে যে এইটোতো যিটো গোচৰ ৰুজু হৈছে এইটো এটা বেইলেবল ছেকশ্যন আৰু বেইলেবল ছেকশ্যনৰ কাৰণে তেওঁক ডিটেইন কৰি থানাত বহাই ৰাখিব এইটো কেনেকুৱা ধৰণৰ কথা এইটো অন্যায় কথা আমাৰ দলৰ মাননীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়াই আজি অসমৰ মুখ্য নিৰ্বাচনী বিষয়া CEO আলোক কুমাৰ ডাঙৰীয়াক এখন চিঠি লিখিছে আৰু চিঠি লিখি পেলাই কৈছে যে এইটোতো ৰাজনৈতিক প্ৰতিশোধ পৰায়ণতাহে হৈছে আপোনালোকে বস্তুটো চাওক কাৰণ ইলেকশ্যনৰ সময় এতিয়াতো চৰকাৰৰ নিয়ন্ত্ৰণত পুলিচ নাই পুলিচ ইলেকশ্যন কমিশ্যনৰ নিয়ন্ত্ৰণত তাৰপিছতো পুলিচে যদি এইটো কৰিছে তাৰমানে ৰাজনৈতিক প্ৰতিশোধ মানে পূৰণৰ কাম কৰিছে মই এই প্ৰাক্তন IAS অফিচাৰগৰাকীৰ লগত কথা পাতোঁতে তেখেতে মোক যিটো কথা ক'লে সেই কথাটো আপোনালোকৰ আগত ক'বৰ কাৰণেহে মই ভিডিঅ'টো বনালোঁ তেখেতে ক'লে যে চোৱা এইটো এটা বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনৈতিক কৌশল তেওঁলোকে কুংকিক প্ৰেছাৰ দিব খুজিছে প্ৰেছাৰটো কিয় দিব খুজিছে কুংকি যাতে জাতীয় পৰিষদত নাথাকে কাৰণ তেওঁলোকে বিৰাট ভয় কৰে যুৱ শক্তি বিজেপিৰ বাহিৰে আন কোনোবা দলত যোৱাটো তেওঁলোকে নিবিচাৰে
আৰু যিহেতু কুংকি অলপ নাম হৈছে, কুংকিয়ে সকলোৰে সমৰ্থন পাইছে, কুংকি এটা ভৱিষ্যতৰ পলিটিকেল ফিগাৰ হিচাপে থিয় হ'ব পৰাকৈ এটা পৰিৱেশ আহিছে, সেইকাৰণে তেওঁলোকে কুংকিক আজিকালি ভয় কৰে। কুংকি যাতে বিজেপিত গুচি যায়, কুংকি যাতে জাতীয় পৰিষদ নাথাকে, তাৰ কাৰণে তেওঁৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰিবৰ কাৰণে যে পুলিচ লগাই তেওঁক প্ৰেছাৰ দিব, মেণ্টেলি হেৰাছ কৰিব, আৰু ইফালে মানুহ লগাই পৰিয়ালক কনভিন্স কৰিবলৈ ট্ৰাই কৰিব যে তাক বুজাওক, তাই কিবাকে বিজেপিক পঠিয়াই দিয়ক, এনেকৈ কৰি তাই যাতে বিজেপিলৈ গুচি যায়, সেইকাৰণে তাইক প্ৰেছাৰ দিব খুজিছে। মই এই কথাখিনি আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ সৈতে কথা পাতিলোঁ এইমাত্ৰ। তেখেতে ক'লে যে কুংকি খামিদাত ছোৱালী, কুংকিৰ পৰিয়ালৰ লগত মই কথা পাতি, তেখেতে ক'লে কুংকিৰ পৰিয়ালৰ লগত মই কথা পাতিছোঁ, তেখেতসকলে উত্তৰ দিছে কুংকি ইমান সহজতে ভয় খোৱা ছোৱালী নহয়, তাই খামিদাত ছোৱালী, তাই এনেকুৱা কাম নকৰে। আপোনালোকক এই প্ৰসংগতে আৰু এটা কথা কওঁ যে বিজেপিয়ে যুৱ শক্তিক কিয় ভয় কৰে। মন কৰিব, বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাজতে নেপাল 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 খুব কৈ আছিলে যে অসমত নেপাল কৰিবৰ কাৰণে কিছুমানে চেষ্টা কৰিছে, অসমত বাংলাদেশ কৰিবৰ কাৰণে কিছুমানে খুব চেষ্টা কৰিছে, ভাইৰাছ কোনো চেষ্টা কৰা নাই। তেখেতসকলৰে মানুহে দুই এজনে ক'ৰবাত নেপাল নেপাল কৈ আছিলে, কিন্তু কোনো যুৱ শক্তিয়ে, কোনো মানুহে অসমত নেপাল কৰিব খোজাই নাই, বিচৰাই নাই, আমিও বিচৰা নাই, কোনেও বিচৰা নাই, বৰং আমি সকলোৱে কৈছোঁ যে আমি নেপাল হ'বলৈ নিদিওঁ। তাৰপিছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় কৰিছে এইটো কাম? তাৰমানে তেওঁলোকে বিচাৰে অসমত নেপালৰ নিচিনা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে কোনোবা ওলাই আহক, যুৱ শক্তি ওলাই আহক। যদি কোনোবা ওলাই আহি এনেকুৱা কাম কৰে, লগে লগে তেওঁলোকে গ্ৰেপ্তাৰ কৰিব, লগে লগে প্ৰেছাৰ দিব, লগে লগে হাৰাশাস্তি কৰিব আৰু যুৱ শক্তিক ভয় খুৱাব, যাতে যুৱ শক্তিটোৱে ভয় খাই গভৰ্ণমেণ্টৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ, গভৰ্ণমেণ্টৰ বিৰুদ্ধে কিবা ইনিচিয়েটিভ ল'বলৈ আগবাঢ়ি নাহে। এইটো তেওঁৰ এটা কৌশল আছিল, যিটো ফেইল কৰিলে তেওঁ। আৰু এইবাৰ কুংকি ওলাই অহাৰ লগে লগে অসমৰ যুৱ শক্তিয়ে অসম জাতীয় পৰিষদ আৰু বিৰোধী মিত্ৰ শক্তিৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আৰম্ভ কৰিলে। তাত জুবিন গাৰ্গৰ প্ৰসংগটো আছে। সেইকাৰণে যুৱ শক্তিক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিয়ে বিৰাট ভয় কৰা আৰম্ভ কৰিছে, আৰু সেইকাৰণে কুংকিক প্ৰেছাৰ দি তেওঁলোকৰ ফলীয়া কৰিব খুজিছে। আপোনালোকক কৈছোঁ, আৰু আপোনালোকৰ জৰিয়তে, এই ভিডিঅ'টোৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি আৰু তেওঁলোকৰ গোটেই ইক'চিষ্টেমটোক কৈছোঁ, কুংকি খামিদাত ছোৱালী নহ'ব, অন্ততঃ নহ'ব বুলি আমি এটা আত্মবিশ্বাস আমাৰ আছে। এই কথাখিনিৰ ওপৰত আপোনালোকে কি ভাবে, মোৰ দৰ্শকসকলে কি ভাবে, অনুগ্ৰহ কৰি যদি আপোনালোকে তলত কমেণ্ট কৰি জনায়। মই যদি ভুল কথা কৈছোঁ নিজকে শুধৰাবলৈ সুবিধা হ'ব, বা আপোনালোকৰ মতামত জানিব পাৰিলে নিজেও নতুন কথা জানিবলৈ পাম। আপোনালোকৰ মতামত কি জনাব, আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।